দক্ষিণ কামৰূপৰ বৰভিটা অঞ্চলত ভয়ংকৰ ডাম্পাৰ দুৰ্ঘটনা নিয়ন্ত্ৰণহীন ডাম্পাৰত দৌৰাত লৈ প্ৰাণ কাঢ়িলে মাতৃকন্যাৰ গুমি নগৰবেৰা END মথাউৰিৰ পৰা অহা AS01FC 1169 নম্বৰৰ অবৈধ বালিভৰ্তি ডাম্পাৰখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই এখন ঘৰৰ ওপৰত বাগৰি পৰে। ডাম্পাৰৰ চেপাত পৰি ঘটনাস্থলীতে কৰুণ মৃত্যু হয় মাতৃ চালেহা খাতুন আৰু কন্যা নাজমা খাতুনৰ। এই ভয়ংকৰ দুৰ্ঘটনাত হাছান আলী পৰিয়ালৰ আন 3জন সদস্য গুৰুতৰভাৱে আহত হয়। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনাটোক লৈ অঞ্চলজুৰি হুকৰ চাপ পৰিছে। একেলগে অবৈধ বালি ব্যৱসায় আৰু ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে। ডাম্পাৰ এখনে যেতিয়া ঘৰৰ চালৰ ওপৰত পৰিছিলে তাৰ পৰা 5জন পেচেণ্ট আহিছিলে। তাৰ মাজত ফুলবানু 18 বছৰ, হাসিনা খাতুন 7 বছৰ, তাসলি খাতুন 1.5 বছৰ, সালেহা খাতুন 24 বছৰ আৰু নাজমা খাতুন 3 বছৰ। ইয়াৰ মাজত সালেহা খাতুন আৰু নাজমা খাতুন দুটাৰ ডেথ হৈছে আৰু পষ্টমৰ্টমৰ কাৰণে মই জেমছলৈ প্ৰেৰণ কৰিছোঁ। আৰু তাসলি খাতুন তাৰ ভৰিত চাইলেঞ্চাৰ পাইপত লাগি অলপ পৰিছে, তাক মই হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ। হাসিনা খাতুন অৱশ্যে তাইৰ কোনো জখম পোৱা নাই, কিন্তু অলপ যথেষ্ট ভয় খাইছে যিটো গাড়ীৰ তলত পৰি আছিলে। আৰু ফুলবানু তাৰ ভৰিত যথেষ্ট পৰিমাণে আঘাত পাইছে। মই এক্সৰে কৰিছোঁ, কিন্তু বনটোৰ কোনো ফ্ৰেকচাৰ পোৱা নাই, কিন্তু যথেষ্ট পৰিমাণে আঘাত পাইছে, মাচল পেইন হৈ আছে। তাক মই হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ। এইটো যথেষ্ট দুৰ্ভাগ্যজনক ঘটনা। কেইটামান দিনৰ পৰা যি দেখা গৈছে আমাৰ মাথাউৰি ৰাস্তাৰে, আমাৰ গাঁৱে ভিতৰে এইদৰে ডাম্পাৰৰ উৎপাত হৈছে, যিটো সাধাৰণ জনতাৰ এটা ভাবুকিৰ সৃষ্টি হৈছে। আমি নদীৰ মাথাউৰিৰ ওপৰেৰে ৰাস্তাৰ পকীকৰণ কৰিছোঁ, এনেকুৱা হাৰত ডাম্পাৰ চলে। তেওঁলোকক ফৰেষ্ট ডিপাৰ্টমেণ্টে পাৰ্মিশ্যন দিছে, ঠিক আছে, ৰেভিনিউ কালেকশ্যন কৰিব লাগে, ৰেভিনিউ হ'ব লাগে, কিন্তু তাৰ এইটোক লৈ যে মানুহক জনসাধাৰণৰ জীৱন বিপদাপন্ন হ'ব, এইটোতো কেতিয়াও হ'ব দিব নোৱাৰি। আৰু এতিয়া ইতিমধ্যে আমি আৰক্ষী বিষয়াসকলৰ লগত এই মাত্ৰ আমি আলোচনাত মিলিত হৈছোঁ। আমি যিমান ডাম্পাৰ ইয়াত চলিছে প্ৰত্যেকৰে ডাম্পাৰৰ কাগজ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাম। অহাকালিৰ পৰাইতো আমাৰ কাম আৰম্ভ হ'ব। এই ডাম্পাৰসমূহ লিগেল হয়নে নহয়, যিসকলে চলাই আছে তেওঁলোকৰ লাইচেঞ্চ আছে নে নাই, গাড়ীসমূহ বৈধ নে অবৈধ, ইয়াত যিসমূহ বালি উঠাই আছে সেই বালিসমূহৰ পাৰ্মিশ্যন কিমান আছে, কিমান গাড়ী এক ৰাতিত চলিব পাৰে, তাতকে 10 গুণ 20 গুণ না 100 গুণ বেছি গাড়ী চলিছে। এটা মানে পাৰ্মিটেড এৰিয়াৰ পৰা 100, 200, 300, 400, 500লৈকে গাড়ী চলে, যিটো কেতিয়া হ'ব নোৱাৰে। গতিকে যি মানে এটা উচ্ছৃংখল অত্যাচাৰ বুলি যিটো ক'ব পাৰি, তাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। আৰু আমাৰ যিটো ঘটনা হৈ গৈছে তাৰ ওপৰত আমাৰ চাৰ্কুল অফিচাৰ, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কাঢ়া নজৰ, আৰু ইতিমধ্যে আমি ইয়াৰ কাৰণে এটা ইনকুৱাৰী প্ৰচিড কৰিম। কেনেকুৱা হ'ল ঘটনা, কি হ'ল কি নহ'ল, আমি গোটেইসকলক ইতিমধ্যে কৰায়ত্ব কৰা হ'ব আৰু ইয়াৰ বিচাৰ কৰা হ'ব। আৰু অনাগত ভৱিষ্যতত এই অঞ্চলত যিদৰে অত্যাচাৰ হৈছে ডাম্পাৰৰ, আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰৰ জীৱনৰো চিন্তা এতিয়া আমি কৰিব লগা হৈছে। তাৰ ওপৰত আৰু যি পৰিয়াল তেওঁলোকৰ পৰিয়ালবৰ্গ, সঁচাকৈ এইখিনি মুহূৰ্তত ক'ব পৰা কোনো ভাষা নাই। মই তেওঁলোকৰ ঘৰতো যাম আৰু পৰিয়ালৰ কাৰণে পৰম কৰুণাময়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইটো সঁচাকৈ হ'ব নলগা এটা ডাঙৰ ঘটনা সংঘটিত হ'ল, আৰু যিটো ততাতৈয়াকৈ এই ঘটনা ততাতৈয়াকৈ উদ্ধাৰ কাৰ্যত আমাৰ আৰক্ষী লিপ্ত হৈছে তেওঁলোকে। কিন্তু যিদৰে ডাম্পাৰ, মই যোৱাকালি ৰাতিও ইফালৰ পৰাই মই গুৱাহাটীলৈ প্ৰায় 2টা বজাত মই ইয়াৰ পৰা চাম্পুপাৰা হৈ মই ওলাই গৈছোঁ। ৰাস্তাত মই নদী গুমি পাৰ হৈ মই দেখা পাইছোঁ কমেও 100ৰ ওপৰ গাড়ী লাইন কৰা আছে। তেনেহ'লেতো আমি এইটো অত্যাচাৰটো এনেকুৱাকৈ অত্যাচাৰটো কৰিবলৈ কেতিয়াও দিব নোৱাৰি। তাৰ বিষয়ে আপোনালোকেও সজাগ হ'ব লাগিব আৰু আমাৰ ডিপাৰ্টমেণ্টো সজাগ হ'ব লাগিব। এডমিনিষ্ট্ৰেশ্যনকো মই আহ্বান জনাম, চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, তেওঁলোক যথেষ্ট কঠোৰ হ'ব লাগিব আৰু ইয়াক তদন্ত কৰা হ'ব আৰু উচ্চ পৰ্যায়ত তদন্ত কৰা হ'ব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লোকেল নিউজ।